টিকটৰ দাম উঠিছে শুনিলে অলপ আচৰিত লাগে কিন্তু সেইটোৱে হৈছে টিকটৰ দামটো উঠিছেই অগ্ৰিম ধনো দিব লাগিব নমস্কাৰ স্বাগতম এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কথা আমি ক'ব বিচাৰিছো কাৰণ তেওঁলোকে মুকলিকৈ তেওঁলোকৰ টিকটৰ বাবে বুকিং প্ৰক্ৰিয়া মুকলি কৰি দিছে আৰু আবেদন প্ৰক্ৰিয়াৰ বাবেও ধন জমা দিয়াৰ কথা সতৰি কৰা হৈছে মানে কিমান দিব লাগিব কংগ্ৰেছৰ ক্ষেত্ৰত এই ধনৰ পৰিমাণ হৈছে ৫০,০০০ টকা মানে কোনোবা যদি প্ৰাৰ্থিত্ব প্ৰত্যক্ষে যদি আশা কৰি আছে যে মই টিকট পাম বা মই টিকট বিচাৰিম দলৰ পৰা আবেদন কৰিব লাগিব আবেদন কৰিলে নহব সেই আবেদনৰ লগত বা আবেদন পত্ৰৰ লগত ৫০,০০০ নগদ ধন এটা দিব লাগিব এতিয়া ৰিফাণ্ডেবল কিন্তু নহয় ৰাইজৰ দলেও ধন ধাৰ্য কৰিছে ২৫,০০০ টকা মানে কোনোবা যদি টিকটৰ বাবে আবেদন কৰিব বিচাৰে আবেদন কৰিবলৈ গ'লে ২৫,০০০ টকা এটা দিব লাগিব অখিল গগৈ অৱশ্যে সেই ২৫,০০০ টকা নিজে পোষ্ট কৰি কৈছে গৌৰৱ গগৈয়ে সেই ৫০,০০০ টকা টকাৰ কথা নিজে সতৰি কৰিছে অৱশ্যে মিত্ৰতাৰ ক্ষেত্ৰত যদি মিত্ৰতাত আসন বুজাবুজি যদি হয় তেনেহ'লে অন্য দলে যদি সেই আসনখন পাই যায় তেনেহ'লে সেই ধন যদি বিপৰীত দলৰ বা কংগ্ৰেছৰ যেনিবা কোনোবা এজনে ক'ৰবাত আবেদন কৰিলে তাত যেনিবা ৰাইজৰ দলেও কৰিলে বা এজেপিৰো কোনোবাই কৰিলে অসম জাতীয় পৰিষদৰ তাৰে ভিতৰত যেনিবা এজেপিৰ জনে পাই গ'ল তেনেহ'লে কংগ্ৰেছৰ যিজনে তাত সেই সমষ্টিটোত আবেদন কৰিছিল তেওঁ ঘূৰাই পাব ধন ৫০,০০০ টকা বাকীখিনিয়ে কিন্তু ঘূৰাই নাপায় বাকীখিনিৰ ক্ষেত্ৰত নন ৰিফাণ্ডেবল নীতি প্ৰযোজ্য হ'ব মানে সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এওঁলোকে এফালে আবেদনৰ বাবে টকা ধাৰ্য কৰি দিছে তেওঁলোকৰ নিজা নীতি অৱশ্যে দলৰ তাত ক'বলগীয়া বিশেষ একো নাই কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে তেনেকুৱা ধৰণৰ কোনো টকা ধাৰ্য কৰা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টীত আবেদন কৰাৰ কোনো প্ৰক্ৰিয়াই নাই ভাৰতীয় জনতা পাৰ্টীয়ে নিজাকৈ নিৰ্বাচন কৰে কোনে টিকট পাব আৰু তাৰ বাবে কোনেও একো ১ টকাও মূল্য দিয়াৰ প্ৰয়োজন নাই সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে গুৰুত্বপূৰ্ণ সমান্তৰালভাৱে আন কেতবোৰ প্ৰসংগও আহিছে কেৱল ইয়াতেই কথাখিনি শেষ হৈ যোৱা নাই কাৰণ কংগ্ৰেছ দলৰ ভিতৰ চৰত এই বিষয়টো এতিয়া চৰ্চা হৈছে আনকি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে বা আন কেতবোৰ নেতাৰ মুখতো শুনিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যিবোৰ সংখ্যালঘু সমষ্টি আছে সংখ্যালঘু সমষ্টিবোৰত টিকটৰ দাম উঠিছে ৩ পৰা ৪ কোটি টকা মানে ৩ পৰা ৪ কোটি টকা যিজন প্ৰাৰ্থীয়ে দিব পাৰিব তেওঁই টিকট লাভ কৰিব আচৰিত এখন খেল স্বাভাৱিকতে এই অভিযোগবোৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত বা আগত শুনিবলৈ পোৱা যায় আৰু এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ একাংশ নেতা যেতিয়া কংগ্ৰেছ ত্যাগ কৰি অন্য দলত যোগদান কৰিছিল তেওঁলোকেও সদৰি কৰিছিল যে কেনেধৰণে কংগ্ৰেছত টিকটৰ নামত দৰদাম চলে ৩ পৰা ৪ কোটি টকা টিকটৰ নামত লোৱা হয় আৰু যদি টিকটৰ নামত তেনেধৰণে টকা দি কোনোবাই টিকট লয় তেনেহ'লে তেওঁ বিধায়ক বা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অহাৰ পাছত সেই টকাখিনিটো উঠাবলৈ চেষ্টা কৰিবই কাৰণ ইমান টকা পকেটৰ পৰা দি দিছে তেওঁতো স্বাভাৱিকতে ৰাজনীতিক এটা ব্যৱসায় হিচাপে গণ্য কৰিব আৰু সেইটোৱে হৈছে আইৰনি সেইটোৱে হৈছে বিড়ম্বনা যে ভাৰতত অত বছৰে সেই ব্যৱসায় ভিত্তিক কাম কৰাৰ প্ৰৱণতাটোৱেই চলি আহিছিল একাংশৰ মাজত আৰু ৰাজনীতিক ব্যৱসায়লৈ পৰ্যবেক্ষিত কৰিছিল তেওঁলোকে সেৱালৈ ৰূপান্তৰ কৰিব পৰা নাছিল আৰু সেই ব্যৱসায়ৰ বাবেই দুৰ্নীতি হ'ল অবাধ হাৰত কৰাপশ্যনে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে সেইবাবে ভাৰতৰ কথা ক'লে সদায় দুৰ্নীতিৰ সৈতে ভাৰতক ৰিজাই চোৱা হ'ল এটা যুগ আছিল সেয়া এতিয়াও একেবাৰে কম হৈ যোৱা নাই কিন্তু বহুখিনি কম হোৱা বুলি দাবী কৰা হয় যি কি নহওক এটা সময়ত দুৰ্নীতি কৰাপশ্যনৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ এটা নাম আছিল শিৰোনাম দখল কৰি আছিল ভাৰতে যাৰ ফলতে বহুত দৰিদ্ৰ মানুহৰ অৱস্থা বেয়া হৈ পৰে বহুত প্ৰতিষ্ঠান দুৰ্নীতিৰ বাবে বন্ধ হৈ পৰে অসমতে বহুকেইটা উদাহৰণ আছে কিমান প্ৰতিষ্ঠান বন্ধ হৈছিল এটা সময়ত অসমত আপোনালোকে সকলোৱে জানে কেৱল মাত্ৰ অবাধ হাৰৰ দুৰ্নীতিৰ ফলত কাৰণ এওঁলোকে টকা দি টিকট যেতিয়া ক্ৰয় কৰিব সেই টকাখিনিটো উঠাবই তাতকৈ ২ গুণ ৩ গুণ ৪ গুণ ১০ গুণ নাতি পুতিলৈ সকলো বাবে টকা জমা কৰি যোৱাৰ এটা প্ৰৱণতা তেওঁলোকৰ মনত জাগৃত হ'বই দুষ্ট চৰিত্ৰটো জাগ্ৰত হৈ পৰে যিটোৱে আচলতে সমাজখন কলুষিত কৰে সেই কথাটো বুজাই থাকিলেও নুবুজে কাৰণ এওঁলোকৰ একাংশৰ চৰিত্ৰই তেনেকুৱা যি কি নহওক সেইবোৰ অন্য দৃষ্টিভংগীৰে চোৱা বিষয় আছে ৰাইজে স্বাভাৱিকতে আজিকালি সকলো বুজি পায় সকলো ৰাইজ বুদ্ধিমান যি কি নহওক এই টিকটৰ দৰদামৰ প্ৰসংগটো আহিছে এই টিকটৰ দৰদামৰ প্ৰসংগটো এতিয়া শিৰোনাম দখল কৰিছে আৰু টকা দিয়ক টিকট লওক ঠিক তেনেধৰণৰ এটা ব্যৱস্থা হৈ গৈছেগৈ যেটো অলপ চিন্তনীয় বাকি এওঁলোকে আবেদন পত্ৰৰ লগত টকা লোৱাটো অন্য এটা বিষয় হেতু ডলাৰ নিজৰ ফাণ্ডৰ কথা থাকিব কিন্তু এই ৩-৪ কোটি টকাৰ যেটো দাম উঠিছে হেতুহে অলপ চিন্তনীয় কথা যেটো অভিযোগ উত্থাপন হৈছে এটা আমি শুনাই লব বিচাৰিছো কংগ্ৰেছত যদি আপুনি টিকটৰ বাবে আবেদন কৰে লগত ৫০,০০০ টকা দিব লাগিব তেনেকুৱা আবেদন হয়তো এটা সমষ্টিতে ১০-২০ জনেও কৰিব পাৰে
কিন্তু তাৰ ভিতৰতো এজনেহে পাব, গোটেইকেইজনে নাপায়। কিন্তু যি 10-20জনে আবেদন কৰিব 50,000-50,000কে যিবোৰ টকা দিব সেইবোৰ নন ৰিফাণ্ডেবল, মানে টকাখিনি কিন্তু ঘূৰাই নাপায়। গৌৰৱ গগৈৰ কিছু ভাষ্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আমি আগুৱাই লৈ যামগৈ, কিন্তু আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ নিশ্চয় আমাক এপ্লিকেশ্যন আহিব, যিহেতু আজিলৈকে এই কোনকেইটা চিট আমি বিৰোধী দলৰ মাজত ভাগ হ'ব আমি সেইখিনি নাজানো। কিন্তু যেতিয়া বিৰোধী দলসকলৰ মাজত কিছু চিটবোৰ যেতিয়া ভাগ কৰা যাব, সেই চিটত য'ত আমাৰ প্ৰাৰ্থীসকলে বা আমাৰ কংগ্ৰেছৰ মানুহবোৰ এপ্লিকেশ্যন তেওঁলোকে দিছে আৰু এপ্লিকেশ্যন লগত কিছু এপ্লিকেশ্যন ফিজ তেওঁলোকে জমা দিছে, এই এপ্লিকেশ্যন ফিজ আমি তেওঁলোকক ঘূৰাই দিম, য'ত চিট এলায়েন্স পাৰ্টিক দিয়া গৈছে। আবেদনৰ মাচুল আমি 50,000 টকা আমি ৰাখিছোঁ, আৰু আকৌ কৈছোঁ যে যি চিটত আমি আগৰ প্ৰশ্নৰ দৰে বিৰোধী দলক দিয়া যাব, সেই চিটৰ ভিতৰত এই এপ্লিকেশ্যনৰ মাচুলটো আমি ঘূৰাই দিম। নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আমি আগুৱাই লৈ যামগৈ, কিন্তু আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ নিশ্চয় আমাক এপ্লিকেশ্যন আহিব, যিহেতু আজিলৈকে এই কোনকেইটা চিট আমি বিৰোধী দলৰ মাজত ভাগ হ'ব আমি সেইখিনি নাজানো। কিন্তু যেতিয়া বিৰোধী দলসকলৰ মাজত কিছু চিটবোৰ যেতিয়া ভাগ কৰা যাব, সেই চিটত য'ত আমাৰ প্ৰাৰ্থীসকলে বা আমাৰ কংগ্ৰেছৰ মানুহবোৰ এপ্লিকেশ্যন তেওঁলোকে দিছে আৰু এপ্লিকেশ্যন লগত কিছু এপ্লিকেশ্যন ফিজ তেওঁলোকে জমা দিছে, এই এপ্লিকেশ্যন ফিজ আমি তেওঁলোকক ঘূৰাই দিম, য'ত চিট এলায়েন্স পাৰ্টিক দিয়া গৈছে। আবেদনৰ মাচুল আমি 50,000 টকা আমি ৰাখিছোঁ, আৰু আকৌ কৈছোঁ যে যি চিটত আমি আগৰ প্ৰশ্নৰ দৰে বিৰোধী দলক দিয়া যাব, সেই চিটৰ ভিতৰত এই এপ্লিকেশ্যনৰ মাচুলটো আমি ঘূৰাই দিম। আমি গৌৰৱ গগৈৰ মন্তব্য শুনালোঁ। অৱশ্যে গৌৰৱ গগৈ এটা ইংগিত দিছে যে যিসকলে টিকট নাপাব তেওঁলোকে টকা ঘূৰাই পাব। যদি হয় সেইটো তেনেহ'লে ভাল কথা, নহ'লে নন ৰিফাণ্ডেবল হ'লে বহুতৰ মূৰত হয়তো আকাশ ভাঙি পৰাৰো আশংকা থাকিব। স্বাভাৱিকতে অৱশ্যে টকা থকা লোকসকলে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰে বুলি কোৱা হয়। যি কি নহওক, তাত এজন সৎ ব্যক্তিও আবেদন যদি কৰিবলৈ চেষ্টা কৰে, যদি ৰিফাণ্ডেবল হয় তেনেহ'লে সুবিধা হয়, কাৰণ তেওঁ যদি টিকটটো নাপায় 50,000 টকা তেওঁৰ পানীত নাযাব, কাৰণ টকা ওপৰতে নাহে, সকলোৱে জানে। যি কি নহওক, এই বিষয়বোৰ এতিয়া আলোচনা হৈছে ৰাজনীতিৰ এই সময়খিনিত, নিৰ্বাচনৰ এই সময়খিনিত। ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও বহুকেইটা কথা সদৰি কৰিছে, বিজেপিত কেনেধৰণে প্ৰাৰ্থী চোৱা হয়। আমি পূৰ্বৰ সম্প্ৰচাৰত সেইখিনি কথা সদৰি কৰিছোঁৱেই যে প্ৰতিজন বিধায়কেই জনপ্ৰিয় বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। কিছু সময় পূৰ্বে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এটা বিশেষ সম্বোধন কৰিছিল সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে এখন বৈঠকৰ পাছত। সেই সম্বোধনত তেওঁ কথাখিনি সদৰি কৰিছে যে বিধায়কৰ প্ৰতি কাৰো একো অসন্তুষ্টি নাই, বিজেপিৰ বিধায়কৰ প্ৰতি তেওঁ কৈছে, আৰু বিজেপি দলত কোনেও আবেদন কৰিব নালাগে, কোনো বিধায়ক বা প্ৰাৰ্থী আবেদন কৰিব নালাগে। বিধায়কসকলে এইবাৰ যিসকল বিধায়ক হৈ আছে তেওঁলোকে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব পাবও পাৰে, নাপাবও পাৰে, কিন্তু আচলতে সেই বিষয়বস্তুটো চোৱা হয় তেওঁলোকে কিমান জনপ্ৰিয়তা অৰ্জন কৰিছে, ৰাইজে তেওঁলোকক কিমান বিশ্বাসত লৈছে। বুথ পৰ্যায়ৰ পৰা সকলো দিশ ভালদৰে চোৱা হয়, মানে তৃণমূল পৰ্যায়ত পৰ্যবেক্ষণ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু তাৰ পাছতহে কোনটো সমষ্টিত কোন প্ৰাৰ্থী হ'ব সেইটো নিৰ্ধাৰণ কৰা হয়। মানে আগৰ পৰা একো ধৰণৰ বা কোনো ধৰণৰ এটা নিশ্চিতি নাথাকে যে অমুকেই প্ৰাৰ্থিত্ব পাব বা তমুকেই প্ৰাৰ্থিত্ব পাব। বিজেপি দলত সেইটো এটা আমি বাৰে বাৰে দেখি আহিছোঁ, কেনেধৰণে তেওঁলোকে এখন বিশেষভাৱে পৰিষ্কাৰ আৰু স্বচ্ছ ছবি দিবলৈ চেষ্টা কৰে, আৰু তেওঁলোকে কেনেধৰণে প্ৰাৰ্থীৰ পৰা 1 টকাও নোলোৱাকৈ প্ৰাৰ্থিত্ব দিয়াৰ বাবে চেষ্টা কৰে। যি কি নহওক, এইবোৰ কথা আমি শুনি থকা আৰু দেখি থকা, আৰু বিজেপি দলে সেই কামবোৰ কৰি এটা চমক দিবলৈ সক্ষম হয়, আৰু ৰাইজে এই বিষয়টোক লৈ প্ৰশংসাও কৰা শুনিবলৈ পোৱা যায়। এই কথাবোৰ বাৰু আছে, কিন্তু প্ৰত্যেকটো দলে এনেধৰণে স্বচ্ছ হওক সেয়া লাগিলে বিজেপিয়ে, কংগ্ৰেছে অথবা ৰাইজৰ দলে, প্ৰত্যেকটো দলে এনেধৰণৰ অধিক স্বচ্ছতাৰে কামবোৰ যদি কৰি থাকে তেনেহ'লে ৰাইজৰ বাবে ভাল, ৰাইজে বেছি বিশ্বাসত ল'ব পাৰে, আৰু ৰাইজৰ আস্থা অৰ্জন কৰাৰ এইবোৰ একোটা বিশেষ কৌশল বুলিও আমি গণ্য কৰিব পাৰোঁ। ৰাইজে তেতিয়াহে বিশ্বাসত ল'ব যেতিয়া স্বচ্ছ ৰূপত সকলো দেখা পাব। বাকী দলৰ নিজা কথা, কিন্তু জনতা জনাৰ্দন, এইখন গণতান্ত্ৰিক দেশত ৰাইজে যিহেতু ৰজা, সেইবোৰ কথা কোৱাৰ অধিকাৰ প্ৰত্যেকজনৰেই আছে। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ আহিম লাইভত, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।